ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 22 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুন মাহৰ 6 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা একাদশী তিথি আৰু আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ। হস্তা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 7:37 পৰ্যন্ত, তাৰপিছত চিত্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:48 পৰা 8:31 পৰ্যন্ত, আকৌ 9:08 পৰা 10:14 পৰ্যন্ত, আকৌ 12:28 পৰা 2:29 পৰ্যন্ত, আকৌ 3:11 পৰা 4:34 পৰ্যন্ত, আকৌ 6:18 পৰা 7:20 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:08। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে আজি আপুনি বিত্তীয় পৰিকল্পনাত গুৰুত্ব দিয়ক, কাৰণ আপোনাৰ পৰিকল্পনাবোৰ আজি সোনকালে যদি আৰম্ভ কৰিব পাৰে তেনেহ'লে ভৱিষ্যতে ইয়াৰ দ্বাৰা আপুনি উপকৃত হ'ব। গতিকে যিমান সোনকালে পাৰে আপুনি এই ক্ষেত্ৰত আগবাঢ়ক আৰু আৰম্ভ কৰি দিয়ক, কাৰণ বৰ্তমান সময়ত যিখিনি আপুনি পৰিকল্পনা কৰিব সেইবোৰেই আপোনাৰ ফলপ্ৰসূ হ'বলৈ গৈ আছে। আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ লগত পৰিয়ালৰ সভা অনুষ্ঠিত হ'ব আৰু বহুদিনৰ মূৰত সকলোৱে একেলগে লগ পোৱাৰ পিছত আপোনালোকে আজি এক আনন্দ লাভ কৰিব আৰু আপোনালোকৰ বহুতো সমস্যা এই আলোচনাৰ জৰিয়তে সমাধান হোৱাৰ পূৰ্ণ আশা আছে আৰু সকলোৱে সুখী অনুভৱ কৰিব। দুপৰীয়াৰ পিছত আপোনাৰ পৰিস্থিতি অলপ কঠিন হ'ব পাৰে, কিন্তু কোনো কামত যদি বাধা আহে তেনেহ'লে সেই সময়খিনিত আপুনি অলপ সতৰ্ক হৈ আৰু শান্ত হৈ কামবোৰ কৰিবলৈ চেষ্টা কৰিব, ধৈৰ্য বজাই ৰাখিব। দেখিব যে আপোনাৰ কামবোৰত যিবোৰ বাধা আহিছিলে সেইবোৰ অতি সোনকালে নাইকিয়া হৈ গৈছে। খৰচ কৰাৰ সময়ত আজি আপুনি বাজেটৰ কথাও মনত ৰাখক, নহ'লে পিছত অনুশোচনা কৰিব লগা হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক অসুবিধাও দেখা দিব পাৰে। গতিকে নিজকে সংঘটিত কৰি চলক আৰু অলাগতিয়াল খৰচবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ৰ কোনো নতুন কাম বৰ্তমান বিশেষ সফলতা লাভ কৰাৰ কোনো সম্ভাৱনা নাই, গতিকে বৰ্তমানৰ কামবোৰতে আপুনি মনোনিৱেশ কৰক। যদি প্ৰয়োজন হয় তেনেহ'লে পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক, কিন্তু নতুন কাম বৰ্তমানে আৰম্ভ নকৰিব। সেইবাবে আপুনি বৰ্তমানে যি কাম কৰি আছে তাতে মনোনিৱেশ কৰাটো আপোনাৰ বেছি ভাল হ'ব। কৰ্মচাৰীৰ লগত ভাল আচৰণ ৰাখিলে আপোনাৰ সমস্যা কমিব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপুনি সহযোগিতা তেওঁলোকৰ পৰা লাভ কৰিব। গতিকে তেওঁলোককো আপুনি গুৰুত্ব দিবলৈ যত্ন কৰক, কাৰণ তেওঁলোকৰ যি পৰামৰ্শ হ'ব সেইবোৰো আপোনাৰ ব্যৱসায়খনৰ বাবে ভাল হ'বলৈ গৈ আছে। গতিকে তেওঁলোকৰ সৈতে একেলগে কাম কৰক আৰু তেওঁলোকক কামৰ ভাগ বতৰা ধুনীয়াকৈ কৰি দিয়ক। ইয়াৰ জৰিয়তে তেওঁলোকে কামবোৰ কৰি শান্তি পাব আৰু লগতে আপোনালোকৰ ব্যৱসায়িক যিবোৰ কাম আছে সেইবোৰ অতি সোনকালে সম্পন্ন হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কাৰ্যালয়ৰ পৰিৱেশ ধুনীয়াকৈ ৰাখিবলৈ তেওঁলোকে যত্ন কৰিব লাগিব, কাৰণ তেওঁলোকৰ সহকৰ্মীৰ লগত কিবা এটা সৰু কথাতে বাদ বিবাদৰ সম্ভাৱনা আছে। গতিকে বৰ্তমান সময়ত আপুনি অলপ শান্ত হৈ থকাটো ভাল হ'ব আৰু কম কথা কওক, নিজৰ কামত গুৰুত্ব বেছিকৈ দিয়ক। এনে কৰিলে আপোনালোকৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয়। স্বামী স্ত্ৰীৰ মাজত আজি সুখ শান্তি আৰু প্ৰেমৰ পৰিৱেশ থাকিব। ইয়াৰ ফলত আপোনালোকে ঘৰতো ইয়াৰ ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। গতিকে এই সময়ত আপুনি বিশেষকৈ পৰিয়ালত বিশেষভাৱে গুৰুত্ব দিবলৈ চেষ্টা কৰিব আৰু পৰিয়ালৰ সকলো ক্ষেত্ৰতে আপোনাৰ অৰিহণা গুৰুত্বপূৰ্ণ হ'ব। পৰিয়ালত যদি কিবা নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে বা নতুন কিবা শুভ কামৰ আৰম্ভণি চলিছে তেনেহ'লে আপুনি সেইবোৰত গুৰুত্ব আৰোপ কৰক। ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়ালত ইতিবাচকতা দেখা পাব আৰু পৰিয়ালৰ সকলো সদস্য একেলগে মিলিত হৈ আপোনালোকে এইবোৰ কামত আগবাঢ়িলে পাৰিবাৰিক যি সুখ শান্তি আছে সেইবোৰ বৃদ্ধি কৰিবলৈ আপোনালোকে সক্ষম হ'ব। পৰিয়ালত আজি আত্মীয় অহাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলোৱে আপোনালোকে একেলগে মিলিত হ'লে আনন্দৰো সৃষ্টি হ'ব। গতিকে আজিৰ দিনটো আপোনালোকৰ পাৰিবাৰিক সুখ শান্তিত বিশেষভাৱে ভাল প্ৰতিফলন দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ মধুৰতা বৃদ্ধি পাব। গতিকে আপোনালোকে দুয়োজনে একেলগে আগবাঢ়িবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ যিবোৰ বুজাবুজি আছে সেইবোৰ পূৰ্বৰ তুলনাত উন্নত হ'ব। গতিকে আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কতো কোনো ধৰণৰ মানসিক চাপ নাথাকে।
আপোনাৰ কাহ চৰ্দি আৰু মৃদু জ্বৰৰ সম্ভাৱনা আছে, গতিকে ঘৰুৱা উপায়েৰে আপোনাৰ এইবোৰ চিকিৎসা কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে সুস্থ হৈ উঠিব। আৰু শাৰীৰিক ক্ষেত্ৰত আপোনালোকে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিলেও নিজৰ শৰীৰৰ যত্ন ল'বলৈ চেষ্টা কৰিব। বিশেষকৈ আপোনালোকে জিৰণি ল'ব পৰ্যাপ্ত পৰিমাণে। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। আৰু নিয়মিতভাৱে আপোনালোকে খাদ্যাভ্যাস ৰাখিব, সুষম আহাৰ গ্ৰহণ কৰিব। ই আপোনালোকক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপুনি কিছুমান অভিজ্ঞ ব্যক্তিক লগ পাব আৰু নিজৰ মাজতে ভাৱনাৰ আদান প্ৰদান কৰিলে আপুনি বহু ভাল ফল লাভ কৰিব। সামাজিক আৰু ৰাজনৈতিক কামত অংশগ্ৰহণ কৰিলে আপোনাৰ ব্যক্তিত্ব আৰু অধিক উন্নত হ'ব আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আপোনাৰ পূৰ্বৰ তুলনাত ভাল হোৱা দেখা যাব। আৰু তেওঁলোকেও আপোনাৰ ব্যক্তিগত যি কাম থাকিব সেইবোৰত তেওঁলোকে সহায় কৰিব। অত্যাধিক গৌৰৱৰ পৰা আঁতৰত থাকক, নহ'লে সময় অনুযায়ী নিজকে সলনি নকৰিলে নিজৰ ক্ষেত্ৰত অসুবিধা বা আপোনাৰ বেলেগৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে কোনো কথাতে আপুনি গৌৰৱ নকৰিব। যিমান পাৰে শান্ত হৈ আৰু সংযমতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ ব্যক্তিগত ক্ষতি নহয়। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু তেওঁলোকে আনৰ সহায় কৰাৰ লগতে পৰিয়ালৰ যত্ন ল'বলৈ যত্ন কৰিব লাগিব। কাৰণ বৰ্তমান সময়ত আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰতো আপুনি নিজে গুৰুত্ব আৰোপ কৰিব লাগিব। ব্যৱসায়ত আজি ভাল লাভৰ সম্ভাৱনাৰ সৃষ্টি হৈছে, গতিকে নতুন অৰ্ডাৰ আদি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে চেষ্টা কৰি যাওক, কিন্তু মনত ৰাখিব যে তথ্যৰ অভাৱে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে সম্পূৰ্ণ তথ্য গ্ৰহণ কৰিহে আপুনি কোনো চুক্তি ৰূপায়ণ কৰিবলৈ যত্ন কৰিব, যাতে কোনো ধৰণৰ ভুল ৰৈ নাযায় আৰু আপোনাৰ ব্যৱসায়িক ক্ষতিও নহয়। কৰ্মচাৰীসকলে আজি আপোনাক ব্যৱসায়িক ক্ষেত্ৰত সহায় কৰিব, কাৰণ তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে আজি লাভজনক বুলি প্ৰমাণিত হ'ব। কাৰণ আপোনাৰ আজি লেনদেনৰ ক্ষেত্ৰত কিছু অসুবিধা বা সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব আৰু তেওঁলোকে নিজৰ অভিজ্ঞতাৰ দ্বাৰা আপোনাৰ সেইবোৰ সমাধান কৰাত সহায় কৰিব। আৰু আপুনি তেওঁলোকক আজি গুৰুত্ব দিয়াটো ভাল হ'ব আৰু এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা পাব। নিয়োজিত লোকসকলে আজি কিবা এটা কামৰ বাবে যাত্ৰা কৰিব লগা হ'ব পাৰে। এই যাত্ৰা তেওঁলোকৰ বাবে লাভজনক হ'ব আৰু উচ্চ বিষয়াৰ সিদ্ধান্তবোৰ আপুনি পালন কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব, যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় বা আপোনাৰ সন্মান হানি নহয়। গতিকে এনেধৰণে চলিলে আপোনাৰ কামবোৰতো ভাল ফলাফল লাভ কৰিব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ সৰু সৰু নেতিবাচক যিবোৰ কথা উদ্ভৱ হয় সেইবোৰত বিশেষ গুৰুত্ব দিব নালাগে বা সেইবোৰ আওকাণ কৰি চলিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয়। গতিকে সকলো কথা ধৰি নাথাকিব, যিমান পাৰে আপুনি এৰিবলৈ চেষ্টা কৰিব। কাৰণ ত্যাগে আপোনালোকৰ ব্যক্তিগত জীৱনে হওক বা পৰিয়ালতে হওক এক আনন্দৰ সৃষ্টি কৰিব আৰু পৰিয়াল ব্যৱস্থা উন্নত হ'ব। আৰু লগতে পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখক, তেওঁলোকৰ আপুনি যত্ন লওক। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে আপুনি তেওঁলোকক শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়ালত এক ইতিবাচক পৰিৱৰ্তনো দেখা পাব আৰু আপোনাৰ সন্মান বৃদ্ধি পাব। গতিকে পৰিয়ালৰ সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব যাতে কোনো কাৰণতে বাহিৰা মানুহৰ হস্তক্ষেপ নহয় পৰিয়ালত, নহ'লে পৰিয়াল ব্যৱস্থাটো প্ৰভাৱিত হ'ব পাৰে। সেইবাবে আপুনি পৰিয়ালৰ ক্ষেত্ৰত এই কথাবোৰ বিশেষভাৱে মন কৰিব। যুৱক যুৱতীসকলৰ প্ৰেমৰ সম্পৰ্ক আৰু অধিক মজবুত হৈ তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব আৰু ইয়ে তেওঁলোকৰ মানসিক শান্তি প্ৰদান কৰিব। বহুদিনৰ পৰা আপোনালোকে চেষ্টা কৰি থকা আজি এক সফলতা অৰ্জন কৰিব পাৰিব। ইয়ে আপোনালোকৰ মানসিকভাৱে সকাহ দিব। গেছ আৰু বদহজমৰ বাবে আপোনাৰ পেটৰ বিষ আদি হ'ব পাৰে। গতিকে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু সহজে আৰু লঘু আহাৰ গ্ৰহণ কৰাটো আপোনাৰ বাবে জৰুৰী হ'ব। ইয়ে আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰাখিব আৰু স্বাস্থ্য ভাল হৈ থাকিলে আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব আৰু যিকোনো কাম কৰাত আপোনালোকে ইতিবাচকতা লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সামৰ্থ্যৰে গুৰুত্বপূৰ্ণ কামবোৰ সম্পন্ন কৰাৰ ক্ষেত্ৰত চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি আজি সফলতা লাভ কৰিব। যদি আপোনাৰ কোনো চৰকাৰী কাম বাকী আছে তেনেহ'লে আজি ইয়াৰ সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে চৰকাৰী ক্ষেত্ৰত আপোনাৰ কামবোৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিলে আজি ভাল ফলাফল লাভ কৰিব।
গতিকে যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনাৰ ক্ষেত্ৰতো আজি মনোযোগ দি তেওঁলোকে আজি পৰিকল্পনাবোৰ কৰিবলৈ চেষ্টা কৰক। কেৰিয়াৰৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিলেহে আপোনালোকে সফলতা লাভ কৰিব, সেই কথা মনত ৰাখিব। সেইবাবে আপুনি অসাৰ কথা বতৰা, অসাৰ কাম কাজ এইবোৰত লিপ্ত নহ'ব, নহ'লে নিজৰ ক্ষতি হ'ব। আপোনাৰ ওপৰত দায়িত্বৰ বোজা বাঢ়িব পাৰে, কিন্তু আপুনি চিন্তা নকৰিব। এই ক্ষেত্ৰত আপুনি ভালদৰে চলাবলৈ চেষ্টা কৰিব আৰু সময়ৰ লগে লগে নিজকে পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিব। যিমানে দায়িত্ব লাভ কৰিব সিমানেই আপোনাৰ ব্যক্তিত্ব উন্নত হোৱা দেখা যাব। গতিকে বৰ্তমান সময়ত আপুনি পাৰিবাৰিকেই হওক বা ব্যক্তিগত দায়িত্বই হওক সেইবোৰ আওকাণ নকৰিব। আৰ্থিক বিষয়টো আজি আপুনি অলপ সাৱধান হ'ব লাগিব, কাৰণ লেনদেন কৰোঁতে অলপ ভুল হোৱাৰ সম্ভাৱনা আছে। গতিকে যদি আপুনি সতৰ্ক হয় তেনেহ'লে কোনো ধৰণৰ ভুলৰ চিন্তা নাই আৰু কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন হ'ব লগা নহয়। ব্যৱসায়ৰ লগত জড়িত কোনো সমস্যা হ'লে ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনক হ'ব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল উন্নতি দেখিবলৈ সক্ষম হ'ব। গতিকে ইয়াৰ প্ৰতি আপুনি মনোযোগ দিব। লগতে বহুদিনৰ পৰা আপোনাৰ ব্যৱসায়ত মন্দাৱস্থা হোৱাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। গতিকে বৰ্তমান সময়খিনি আপুনি ধৈৰ্যৰে পাৰ কৰিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ কোনো ধৰণৰ এনে হল সলনি নকৰিব বা নতুন কিবা চিন্তা নকৰিব। বৰ্তমান সময়ত আপোনাৰ অলপ ধৈৰ্যৰ প্ৰয়োজন হ'ব। অতি সোনকালে আপোনালোকৰ এই অৱস্থা ভাল হ'ব। গতিকে চিন্তা নকৰিব, বিশ্বাস ৰাখি চলক। নিজৰ কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখিলে আপুনি অতি সোনকালে ইয়াৰ সুফল লাভ কৰিব। নিয়োজিত লোকসকলৰ আজি কাৰ্যালয়ত সহকৰ্মীৰ সহায়ত আপুনি এটা লক্ষ্যত উপনীত হ'ব পাৰিব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰাটো সক্ষম হ'ব। কিবা কামৰ লগত জড়িত হৈ আজি বাহিৰলৈ ওলাই যাব লগা হ'ব পাৰে। গতিকে আজি আপুনি বাহিৰলৈ যোৱাৰ সময়ত অলপ সতৰ্ক হ'ব লাগিব আৰু কামৰ ক্ষেত্ৰত অলপ আপুনি সাৱধান হৈ চলিলে আপোনাৰ কামবোৰ সোনকালে সমাপ্ত হ'বলৈ সক্ষম হ'ব। আপোনাৰ বিবাহিত জীৱন আজি সুখী হ'ব আৰু ইয়াৰ ফলত আপোনালোকে আজি পাৰিবাৰিক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। পৰিয়ালৰ বাবে আজি আপুনি বা ঘৰখনৰ বাবে আজি আপুনি নতুন বস্তু ক্ৰয় কৰিলে সকলো সদস্যই আজি আনন্দিত হ'ব আৰু পৰিয়ালত আপোনালোকৰ এক উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে যদি আপুনি কিবা পৰিকল্পনা কৰিছিলে ঘৰুৱা ক্ষেত্ৰত কিবা সাল সলনি কৰিবলৈ বা নতুন বস্তু কিবা ক্ৰয় কৰিবলৈ, তেনেহ'লে আজিৰ দিনটোত আপুনি কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক আনন্দৰো সৃষ্টি হ'ব। গতিকে আজি পাৰিবাৰিক দিশত অলপ এই দিশত গুৰুত্ব দিলে আপোনাৰ ভাল হয় আৰু সকলো সদস্যৰ সৈতে আপোনালোকে আজি কিবা এটা আয়োজন কৰিলেও সকলোৱে আজি ফূৰ্তি লাভ কৰিব আৰু মনত শান্তি লাভ কৰিব আৰু এইবোৰ কাৰ্যকলাপে আপোনালোকৰ পাৰিবাৰিক উন্নতি হোৱাত সহায় কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ পাৰস্পৰিক সমন্বয় বজাই ৰাখিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰক আৰু লগতে আপোনালোকে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নকৰিব। বিশ্বাস ৰাখি চলক আৰু সৎ হ'বলৈ চেষ্টা কৰক। এনে কৰিলেহে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক ভাল হ'ব আৰু সফল হ'ব। গতিকে এনেধৰণে মনোভাৱ ৰাখক, সৎ হ'বলৈ চেষ্টা কৰক। যদি এনেধৰণে চলিব পাৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্ক সকলোতকৈ শ্ৰেষ্ঠ হ'ব। বৰ্তমান বতৰৰ বাবে শৰীৰৰ বিষ আৰু মৃদু জ্বৰৰ অনুভৱ হ'ব পাৰে। গতিকে এই সময়ত আপোনাৰ স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বতৰৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ এইবোৰ সমস্যাই দেখা দিব পাৰে। সেইবাবে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ বৰ্তমান সময়খিনি আপোনাৰ ভালেই দেখা গৈছে। আপোনাৰ ধনৰ সৈতে জড়িত যিকোনো পৰিকল্পনা আজি সফল হ'বলৈ গৈ আছে। গতিকে এই সময়ত আপুনি ভাল সফলতা লাভ কৰিবলৈ হ'লে নিজকে সুসংগঠিত কৰিব লাগিব আৰু কল্পনাবোৰ সঠিকভাৱে কৰিলেহে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। লগতে এজন আত্মীয়ৰ সৈতে এটা গুৰুত্বপূৰ্ণ বিষয়ত কথা বতৰা হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ভাল ফলো ওলাই আহিব। গতিকে আজি নিজকে আপুনি অলপ গুৰুত্ব সহকাৰে ল'বলৈ চেষ্টা কৰিব সকলো কামতে আৰু নিজকে সকলো ক্ষেত্ৰতে ইতিবাচক কৰি ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি আজি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। নিজৰ স্বভাৱত শান্তি আৰু মধুৰতা বজাই ৰাখক। কেতিয়াবা সৰু সৰু কথাত আপোনাৰ খঙে ঘৰৰ পৰিৱেশ নষ্ট কৰি পেলাব পাৰে। গতিকে আপোনাৰ আচৰণ স্বাভাৱিক কৰিবলৈ যত্ন কৰক আৰু নিজকে উন্নত কৰিবলৈ সদায় চেষ্টা অব্যাহত ৰাখিব। কম কথা কৈ নিজৰ কাম বেছিকৈ কৰিবলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ সন্মান বৃদ্ধি কৰিব আৰু লগতে কৰ্মক্ষমতাও বৃদ্ধি কৰিব, যাৰ ফলত আপুনি ব্যক্তিগত উন্নতি দেখিবলৈ সক্ষম হ'ব আৰু যিকোনো পৰিস্থিতিতে আপুনি নিজৰ যি সক্ৰিয়তা আৰু নিজৰ যি সংযমতা সেইবোৰ বজাই ৰাখিবলৈ সক্ষম হ'ব। মনত ৰাখিব যে আপোনাৰ পিতৃ মাতৃ বা তেওঁলোকৰ দৰে কোনো বয়োজ্যেষ্ঠ লোকক
আপুনি অপমান নকৰিব, নহ'লে আপোনাৰ এই ক্ষেত্ৰত কিছু বেয়া লক্ষণ ওলাই আহিব আৰু লগতে আপোনাৰ সমাজতো আপোনাৰ সুনামত বাধা আহিব বা আপোনাৰ সুনাম হানি হ'ব পাৰে। ব্যৱসায়ত এটাৰ পিছত এটাকৈ সমস্যা যদি আপুনি সমাধান কৰি যায় তেনেহ'লে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। আৰু সমস্যাবোৰক আপুনি সমস্যা বুলি নল'ব, সেইবোৰ আপুনি দৈনন্দিন কাৰ্যকলাপ বুলি ধৰি ল'লে আপোনালোকৰ কোনো ধৰণৰ ব্যৱসায়িক চাপ নাথাকিব। আপুনি নিজৰ ব্যৱসায় নিজে চলাই যাওক, কষ্টৰ অনুসৰি আপুনি ফলাফল লাভ কৰিব। আৰু আপোনাৰ সম্পত্তিৰ লগত জড়িত আজি এটা ডাঙৰ কথা বা ডাঙৰ সমাধান পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ উপাৰ্জনৰ পৰিস্থিতিও স্বাভাৱিক হ'ব। আৰু এই ক্ষেত্ৰত আপোনাৰ বহু পৰিমাণে আপোনাৰ পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকে সহায় কৰিব। গতিকে এই ক্ষেত্ৰত তেওঁলোকক জড়িত কৰিবলৈ আপুনি যত্ন কৰক। ঘৰত আজি আপোনাৰ আত্মীয়ৰ আগমনে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰৰ ক্ষেত্ৰত আজি সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম হ'ব। ঘৰতে আজি ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ঘৰৰ ক্ষেত্ৰত এনে আয়োজনে আপোনালোকক পাৰিবাৰিক সুখ শান্তি প্ৰদান কৰিব আৰু সকলো সদস্যৰ লগত আপুনি মিলিজুলি থাকিবলৈ সক্ষম হ'ব। গতিকে বৰ্তমান সময়ত এইবোৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব। পৰিয়ালৰ কোনো সদস্যৰ ভাল খবৰে আজি সকলোকে আনন্দিত কৰিব আৰু আজি আপোনালোকে সকলোৱে আনন্দ আৰু মানসিক শান্তি লাভ কৰিব। গতিকে তেওঁলোকক আগবাঢ়ি যাবলৈ আপুনি তেওঁলোকক পৰামৰ্শ দিয়ক আৰু উৎসাহ দিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে তেওঁলোকে আগুৱাই যাবলৈ সক্ষম হ'ব আৰু ইয়ে আপোনালোকক পাৰিবাৰিক সুখ শান্তি প্ৰদানো কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সৎ হ'ব লাগিব। বাহিৰা কোনো চিন্তা চৰ্চা আপুনি বেছিকৈ নাভাবিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ প্ৰেমৰ সম্পৰ্কত যদি আপোনালোকে গুৰুত্ব দিয়ে বা দুয়োজনে ইজনে সিজনৰ লগত ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত মধুৰতা দেখা পাব। গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাবলৈ হ'লে আপুনি খাদ্যাভ্যাস আৰু ৰুটিন সঠিকভাৱে ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ ভুল খাদ্যাভ্যাসে আপোনাৰ স্বাস্থ্য অৱনতি কৰিব। গতিকে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু সুষম আহাৰ গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য বজাই ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ব্যস্ত থকাৰ পিছতো নিশ্চিতভাৱে কিছু সময় উলিয়াই নিজৰ পচন্দৰ কাম কৰাত গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত আপুনি নিজৰ পচন্দৰ কাৰ্যকলাপত যদি জড়িত হয় তেনেহ'লে আপুনি নিজৰ সৃষ্টিশীলতা বৃদ্ধি কৰিব পাৰিব আৰু কৰ্মক্ষমতা বৃদ্ধি পাব। ইয়াৰ দ্বাৰা আপুনি আন কামৰ প্ৰতি মনোযোগ দিব পাৰিব আৰু সঠিক ফলাফলো লাভ কৰিব। সন্তানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব আৰু তেওঁলোকৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত আপুনি যদি তেওঁলোকক সমাধান কৰি দিয়ে তেনেহ'লে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বিশেষকৈ তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত এক ভাল প্ৰতিফলন দেখা পাব। গতিকে বৰ্তমান সময়ত তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰতেই হওক বা যিকোনো ক্ষেত্ৰতেই হওক তেওঁলোকক গুৰুত্ব দি আগবাঢ়ি লৈ যোৱাত আপোনাৰ প্ৰধান কৰ্তব্য হ'ব। কেতিয়াবা এলাহৰ পৰিস্থিতিৰ বাবে আপোনাৰ কামক আওকাণ কৰিব পাৰে, যিটো আপোনাৰ বাবে ভুল হ'ব। গতিকে আপুনি সক্ৰিয় হৈ থাকিবলৈ চেষ্টা কৰিব আৰু আপুনি কিবা এটা সিদ্ধান্ত ল'বলৈ যদি কিবা অস্বস্তি অনুভৱ কৰিছে তেনেহ'লে নিশ্চিতভাৱে ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা পৰামৰ্শ আৰু পথ প্ৰদৰ্শন ল'ব। ইয়াৰ জৰিয়তে আপোনাৰ সেই সমাধান পাই যাব। লগতে আজি আপুনি সতেজতা বজাই ৰাখিবলৈ যত্ন কৰিব, কাৰণ সতেজতা নাথাকিলে আপোনাৰ এলাহ অহাটো স্বাভাৱিক হ'ব। যুৱক যুৱতীসকলৰ কামত তেওঁলোকে অসাৱধানতাৰ ফলত বিপদত পৰিব পাৰে। গতিকে যিকোনো কাম কৰোঁতে আপোনাৰ গুৰুত্ব সহকাৰে কৰিবলৈ যত্ন কৰিব। আপোনাৰ নিজৰ কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি চলিব, দেখিব যে আপোনাৰ উন্নতি আপুনি দেখা পাইছে। ব্যৱসায়ত আজি বহুত প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। আপুনি আপোনাৰ কাম কৰাৰ ধৰণ আৰু ব্যৱস্থা উন্নত কৰিবলৈ চেষ্টা কৰিব আৰু লগতে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ ওপৰতো চকু ৰাখিব, কাৰণ তেওঁলোকৰ কাৰ্যকলাপে আপোনাৰ ক্ষতি কৰিব পাৰে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত যদি আপুনি চকু ৰাখে ভালদৰে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। আৰু আজি আপোনাৰ নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে, গতিকে সেইবোৰ আপুনি ৰূপায়ণ কৰিবলৈ যত্ন কৰক। যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ কামৰ পদ্ধতিত আপুনি উন্নত কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনাৰ কৰ্মক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব আৰু সন্মানো বৃদ্ধি পোৱা দেখা যাব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ বিষয়ৰ সৈতে মনোমালিন্যৰ সম্ভাৱনা হ'ব পাৰে, কিন্তু আপুনি যত্ন কৰিব যাতে যিকোনো ক্ষেত্ৰতে বা যিকোনো পৰিস্থিতিতে আপুনি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব, কাৰণ তেওঁলোকৰ লগত যদি আপুনি বেয়া সম্পৰ্ক গঢ়ি তোলে তেনেহ'লে আপোনাৰ নিজৰ বাবে ক্ষতি হ'ব পাৰে। স্বামী স্ত্ৰীয়ে ইজনে সিজনক সহায় কৰাৰ ফলত আজি আপোনালোকৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব আৰু আপোনালোকে যদি আজি
আগুৱাই যায় বা যিকোনো ক্ষেত্ৰতে যদি আপোনালোকে কাম কৰাৰ পৰিকল্পনা কৰে তেনেহ'লে আপোনাৰ সেই কামবোৰত সফলতা অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আৰু আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত যদি গুৰুত্ব আৰোপ কৰে তেনেহ'লে আপোনালোকে ডাঙৰ বিপদৰ পৰা আজি পৰিত্ৰাণ পাব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আজি আপুনি গুৰুত্ব দিবলৈ চেষ্টা কৰিব। কিবা যদি বিপদৰো সম্ভাৱনা থাকে তেনেহ'লে সেইবোৰ আপোনালোকে দুয়োজনে মিলি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰিবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে পৰিয়ালত আপোনালোকৰ ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। গতিকে পৰিয়ালকেন্দ্ৰিক যদি কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে সকলো সদস্যই মিলিত হৈ এইবোৰ ক্ষেত্ৰত আপোনালোকে যুঁজ দিবলৈ চেষ্টা কৰিব। আৰু পাৰিবাৰিক সুখ শান্তিত আজি আপোনালোকৰ উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব। বিশেষকৈ আজি যদি আপুনি পৰিয়ালত কিবা আয়োজন কৰাৰ চেষ্টা কৰে তেনেহ'লে সৰুকৈ হ'লেও আয়োজন কৰাৰ চেষ্টা কৰে তেনেহ'লে ভাল উন্নতি দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু অৱনতি ঘটিব পাৰে। কিন্তু বৰ্তমান সময়ত আপোনালোকে যিকোনো সমস্যাৰ ক্ষেত্ৰত দুয়োজনে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে সোনকালে সমাধান কৰি ল'লে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখা পাব। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ হ'লে আজি আপোনাৰ চিন্তাবোৰ ইতিবাচক কৰি ৰাখক। খঙে আপোনাৰ স্বাস্থ্য বেয়া কৰিব পাৰে বা আপোনাৰ মানসিক স্থিতি বেয়া কৰিব পাৰে। গতিকে আপুনি নিজকে সুসংগঠিত কৰি ৰাখিব আৰু যিকোনো চিন্তাৰ পৰা মুক্ত হ'বলৈ হ'লে আপুনি কিছু আজি নিসংগতাত কটাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰাৰ উপৰিও আপোনাৰ চিন্তাধাৰাও সলনি হ'ব আৰু ইয়াৰ জৰিয়তে আপুনি কামবোৰতো ভালদৰে মনোনিৱেশ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ সময়ে আপোনাৰ বাবে কঢ়িয়াই আনিছে নতুন সফলতা। গতিকে আজি আপুনি সময়ক সৎব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু সেইমতে আপোনাৰ কাৰ্যপ্ৰণালী ৰাখিবলৈ আজি চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ ভিতৰত নতুন শক্তি অনুভৱ হ'ব আৰু আপোনাৰ কামবোৰ কৰোঁতেও ইতিবাচকতা লাভ কৰিব। কিছু সময়ৰ বাবে আজি কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ ফলত ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব আৰু আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ দিহা পৰামৰ্শৰ উপদেশে আপোনাক ইতিবাচক ফলাফল দিব। গতিকে আপোনাৰ তেওঁলোকৰ যদি পৰামৰ্শ মানি চলে তেনেহ'লে আপোনালোকৰ উন্নতি দেখা পাব। আত্মীয়ৰ লগত কথা পাতি থাকোঁতে আপুনি অলপ সাৱধান হ'ব, কাৰণ আপুনি হয়তো এনেকুৱা কথা ক'ব পাৰে যিবোৰ সম্পৰ্ক নষ্ট কৰিব পাৰে বা ভুল শব্দ প্ৰয়োগৰ ফলত তেওঁলোকৰ খং উঠিব পাৰে। গতিকে তেওঁলোকৰ সৈতে কথা বতৰা পাতোঁতে আপুনি সংযমতা বজাই ৰাখিব। স্বভাৱত কোমলতা বজাই ৰাখিলে কোনো ধৰণৰ এনে পৰিস্থিতিৰ উদ্ভৱ নহয়। আৰু খৰচৰ ওপৰতো আজি কিছু নিয়ন্ত্ৰণ ৰাখিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ খৰচ বৃদ্ধিৰ ফলত আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি অলপ এই ক্ষেত্ৰত সাৱধান হ'ব আৰু বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। আজি আপুনি আৱেগ নিয়ন্ত্ৰণ কৰি নিজৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'বলৈ চেষ্টা কৰক আৰু নিজৰ ব্যক্তিগত কথাবোৰ কাৰো আগত প্ৰকাশ নকৰিব। নহ'লে আৱেগৰ বশৱৰ্তী হৈ আপুনি বহুতো নক'ব লগা কথাবোৰ প্ৰকাশ কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ নিজৰ ক্ষতিও সম্ভাৱনা থাকিব বা আপুনি প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে আৱেগ নিয়ন্ত্ৰণ কৰিব। ব্যৱসায়িক বিষয়ত কিছু সমস্যাৰ সৃষ্টি আজি হ'লেও আপুনি সেইবোৰৰ সমাধান কৰি আগবাঢ়িব পাৰিব আৰু ব্যৱসায়িক উন্নতি আজি দেখা গৈছে। আৰু আপোনাৰ প্ৰচেষ্টাৰ দ্বাৰা আপুনি আজি ব্যৱসায়িক যিবোৰ অৰ্ডাৰ আৰু চুক্তি সেইবোৰো ৰূপায়ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক দিশত উন্নতি আৰু আৰ্থিক দিশতো ভাল প্ৰতিফলন দেখা পাব। আপোনাৰ কামৰ মান উন্নত কৰিবলৈ যত্ন কৰক, কাৰণ ইয়াৰ দ্বাৰা আপুনি নিজৰ সন্মান বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু বহুতে আপোনালোকক এই ক্ষেত্ৰত শলাগ ল'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকে মানুহৰ লগত কথা পাতি থাকোঁতে সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকৰ যদি কথা বতৰা ভালকৈ নাপাতে বা তেওঁলোকৰ সৈতে যদি কোনো ভুল শব্দ প্ৰয়োগ কৰে তেনেহ'লে আজি উত্তেজনাৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ কাৰ্যালয়ত। ইয়াৰ ফলত আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। গ্ৰাহকৰ সৈতে আপুনি কথা বতৰা পাতোঁতে অলপ সাৱধান হ'ব লাগিব। ঘৰ আৰু পৰিয়ালত আজি আপোনালোকৰ পাৰস্পৰিক প্ৰেমৰ ফলত আপোনালোকে ভাল পৰিস্থিতিৰ উদ্ভৱ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ পৰিয়ালৰ লোকেও আপোনালোকক আজি এক বিশেষ ক্ষেত্ৰত সহায় কৰিব। ইয়াৰ ফলত আপোনালোকে আজি এক উন্নত ফলাফল লাভ কৰিব আৰু বহু সমস্যাৰ পৰাও সমাধান পাব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে আজি গুৰুত্ব দিবলৈ চেষ্টা কৰক। ইজনে সিজনৰ প্ৰতি সন্মান বজাই ৰাখক, কোনো ধৰণৰ বেয়া শব্দ প্ৰয়োগ নকৰিব যাতে পৰিয়ালত কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নহয়। বয়োজ্যেষ্ঠসকলেও আজি তেওঁলোকে নিজৰ পৰামৰ্শ আগবঢ়াব পৰিয়ালৰ ক্ষেত্ৰত আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত বহু পৰিমাণে আজি আপোনালোকে ধৈৰ্য আৰু শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু পৰিয়ালত আজি আপোনালোকে কিছু ভাল মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। ইয়ে আপোনালোকক পাৰিবাৰিক সুখ শান্তি প্ৰদান কৰিব।
পাৰিবাৰিক ক্ষেত্ৰত আজি সকলোৱে এটা কথা মনত ৰাখিব লাগিব যাতে আপোনালোকৰ ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰি পাৰিবাৰিক ক্ষেত্ৰত সকলোৱে গুৰুত্ব দিবলৈ যত্ন কৰে। ইয়ে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আৰু অধিক উন্নত কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ বাবে ভাল প্ৰতিফলন দেখা পাব আৰু ঘৰৰ পৰা আজি অনুমোদন পোৱাৰ বাবে আপোনালোকৰ বিবাহ সম্বন্ধীয় যিবোৰ অসুবিধা আছিলে সেইবোৰ নাইকিয়া হ'ব আৰু অতি শীঘ্ৰে আপোনালোকে বিবাহতো আবদ্ধ হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ভালে দেখা গৈছে, কিন্তু আপোনালোকে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব। ইয়াৰ দ্বাৰা আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু আপোনালোকে ইতিবাচকতাও অনুভৱ কৰিব। গতিকে খাদ্যাভ্যাসৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব আৰু লগতে আপোনালোকে দৈনিকভাৱে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। ইয়ে আপোনালোকৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি পথ প্ৰদৰ্শন লাভ কৰিব। লগতে যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিলে আপুনি আজি শান্তি আৰু শিথিলতা লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে বহু সমস্যাৰ সমাধান পাব আৰু আপোনাৰ সন্তানৰ লগতো আজি কিছু সময় কটাওক। তেওঁলোকৰ পৰা কিছু ভাল খবৰ শুনিবলৈ পাই আজি আপোনালোক আনন্দিত হ'ব আৰু ঘৰতো এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। কঠিন পৰিস্থিতিৰ সৃষ্টি হ'লে আপুনি খং নকৰিব, আত্মবিশ্বাস বজাই ৰাখিব। পৰিস্থিতিবোৰ ভালদৰে অনুভৱ কৰিবলৈ যত্ন কৰিব যাতে পৰিস্থিতিবোৰ আপোনাৰ হাতৰ পৰা ওলাই গুচি নাযায়। গতিকে ধৈৰ্য ধৰি ৰাখিব, দেখিব যে আপুনি ভাল প্ৰভাৱ দেখা পাইছে। আপোনাৰ গুৰুত্বপূৰ্ণ কামত এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ কামবোৰত সফলতা লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। আৰু এই সময়ত আপোনাৰ যিকোনো ধৰণৰ ভ্ৰমণে আপোনাক ভাল ফল নিদিয়ে, গতিকে পিছুৱাই দিয়াটোৱে ভাল হ'ব, কাৰণ নহ'লে আপোনাৰ সময় খৰচ হোৱাৰ বাহিৰে এই ক্ষেত্ৰত কোনো বিশেষ লাভ নহ'ব। টকাৰ কথাত আজি খৰখেদা কৰাৰ পৰিৱৰ্তে চিন্তাশীলভাৱে বিষয়টো বিবেচনা কৰক। ইয়াৰ ফলত আপোনাৰ ভুল হোৱাৰ পৰা ৰক্ষা পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি গুৰুত্বপূৰ্ণ অৰ্ডাৰ লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি আৰ্থিক সমস্যাবোৰ দূৰ কৰিবলৈ সক্ষম হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকে ভাল প্ৰতিফলন দেখা পাব। আৰু অৰ্ডাৰবোৰ ভালদৰে আপুনি সম্পূৰ্ণ কৰিবলৈ হয়তো ঋণ ল'বলগীয়া পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে সামৰ্থ্য অনুসৰি আৰু আপোনাৰ যিখিনি প্ৰয়োজনীয় সেইখিনি ঋণ গ্ৰহণ কৰিলে আপোনালোকৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। আৰু সম্পত্তি সম্পৰ্কীয় ব্যৱসায়তো আজি ভাল ফলাফল পাব। গতিকে আপোনাৰ মানসিক চাপ একেবাৰেই নাথাকে আৰু আপুনি আজি সকাহ অনুভৱো কৰিব। কিন্তু কৰ্মচাৰীসকলক আপুনি ভালদৰে পৰিচালনা কৰিবলৈ জানিব লাগিব, নহ'লে তেওঁলোকৰ ফালৰ পৰাও কিছু সমস্যা আপোনালোকৰ সৃষ্টি হ'ব পাৰে। কাৰ্যালয়ৰ সহকৰ্মীসকলৰ সৈতে আপোনাৰ আজি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ কামৰ গতি ক্ষীপ্ৰ হ'ব আৰু লগতে আপোনালোকৰ কাৰ্যালয়তো এক ভাল পৰিৱেশে বিৰাজ কৰিব। আপোনাৰ বিবাহিত জীৱন আজি ভাল সমন্বয় বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব আৰু ঘৰতে আপোনালোকে আজি যদি ধৰ্মীয় কাম কাজৰ বাবে এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু লগতে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ পৰিব। পৰিয়ালৰ লোকে আজি অলপ চেষ্টা কৰিব লাগিব যাতে আপোনালোকৰ ভাই ভনীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰে, কাৰণ তেওঁলোকৰ সৈতে আপোনালোকৰ কিবা এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে বা উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। কিন্তু বৰ্তমান সময়ত আপুনি পৰিয়ালৰ কোনো সদস্যৰ লগত আপোনাৰ সম্পৰ্ক বেয়া নকৰিব, নহ'লে আপোনাৰ পৰিয়ালত কিছু বাধা আহিব পাৰে আৰু ইয়াৰ জৰিয়তে অন্য ব্যক্তিয়ে ইয়াৰ সুবিধা ল'ব পাৰে। সেইবাবে যিকোনো ক্ষেত্ৰতে আপোনালোকে বেছি সময়ৰ কাৰণে আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ বজাই নাৰাখিব, অতি সোনকালে সেইবোৰ সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ বাধা বা কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব আৰু পৰিয়ালৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্ক বজাই ৰাখিলে কোনো বেলেগ ব্যক্তিৰ সহায় আপোনালোকৰ প্ৰয়োজন নহ'ব। এই কথা মনত ৰাখি চলিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ইতিবাচক পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে আপোনালোকে যদি নিজে সংযমতা বজাই ৰাখে বা আপোনালোকে স্বাধীনতা প্ৰদান কৰে ইজনে সিজনক, তেতিয়াহ'লে আপোনালোকৰ সম্পৰ্কত ভাল প্ৰভাৱ দেখা পাব। শৰীৰত অলপ অলসতা অনুভৱ কৰিব পাৰে আজি। আপোনাৰ দৈনন্দিন কাম কাজবোৰ সংগঠিত কৰি ৰাখিলে আপোনাৰ ভিতৰত ইতিবাচক শক্তি বজাই ৰাখিব পাৰিব আৰু আপুনি খাদ্যাভ্যাস ভালদৰে ৰাখিব। ইয়াৰ দ্বাৰা আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰে আজি আপোনালোকৰ গ্ৰহৰ অৱস্থান ভাল পৰিৱৰ্তন দিবলৈ গৈ আছে। গতিকে ইয়াৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰক আৰু সম্পূৰ্ণ আত্মবিশ্বাসেৰে নিজৰ সফলতা লাভ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। আপুনি নিশ্চয় ভাল ফলাফল লাভ কৰিব। সামাজিক কাম কাজতো আপুনি আজি সুপৰিচিত হ'ব আৰু সামাজিক কাৰ্যকলাপত যদি আপুনি জড়িত হয় তেনেহ'লে সকলোৱে আপোনাক সন্মানো দিব।
কোনো ধৰণৰ বাধা আহিলে মানসিক চাপ নল'ব। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'বলৈ আপুনি নিজকে সুসংগঠিত কৰি ৰাখিব লাগিব আৰু কামবোৰ আপোনাৰ দেখিব যে স্বয়ংক্ৰিয়ভাৱে হৈ যাব। গতিকে বেছি চিন্তা নকৰিব, নিজকে সুসংগঠিত কৰি ৰাখক আৰু মানসিক চাপ নল'ব একেবাৰে। চিন্তাধাৰাবোৰ ইতিবাচক কৰি ৰাখক। ইয়াৰ জৰিয়তে আপোনালোকৰ যিকোনো বাধাৰ ক্ষেত্ৰত বা যিকোনো সমস্যাৰ ক্ষেত্ৰত আপুনি শক্তি লাভ কৰিব। আৰ্থিক অৱস্থা আজি দুৰ্বল হোৱাৰ বাবে ঋণ ল'বলগীয়া পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আকৌ পুনৰ বিচাৰ কৰিবলৈ প্ৰয়োজনীয়তা থাকিব, কাৰণ বেছিকৈ যদি ঋণ গ্ৰহণ কৰে তেনেহ'লে সেইবোৰ পৰিশোধ কৰাত আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সামৰ্থ্য অনুসৰি ঋণ গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ আৰ্থিক দিশত সমস্যাৰ সৃষ্টি নহয় বা ব্যক্তিগত ক্ষেত্ৰতো আপোনাৰ কোনো ধৰণৰ মানসিক চাপৰ সৃষ্টি নহয়। গতিকে এই ক্ষেত্ৰত আপোনাৰ আজি সিদ্ধান্ত আপোনাৰ ওপৰতে থাকিব। ব্যৱসায়ত আজি এটা নিৰ্দিষ্ট পৰিকল্পনা কৰি নিজৰ কামবোৰ সম্পূৰ্ণ কৰাৰ যত্ন কৰক। ইয়ে আপোনাৰ আভ্যন্তৰীণ ব্যৱস্থা প্ৰণালী উন্নত কৰিব আৰু আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা যাব। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত কিছু অগ্ৰগতি দেখা পাব। লগতে আপোনাৰ উপাৰ্জনৰ অৱস্থাও আজি উন্নত অৱস্থাত থাকিব। গতিকে দেখা গ'লে যে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত এক ভাল পৰিৱৰ্তনৰ সৃষ্টি হৈছে। গতিকে এইখিনি সময়ত আপোনাৰ উপযুক্ত কৰ্মপদ্ধতি ৰাখিবলৈ চেষ্টা কৰক, পৰিকল্পনা অনুসৰি আগবাঢ়ক। ইয়ে আপোনালোকক সহায় কৰিব। কাৰ্যালয়ত কোনো কৰ্মচাৰীৰ বাবে আপোনাৰ আজি কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আজি নিয়োজিত লোকসকলে নিজকে সুসংগঠিত কৰি ৰাখিব লাগিব। বেছিকৈ দেখুৱাৰ আপোনালোকে অনুভৱ নকৰিব। ইয়াৰ দ্বাৰা আপোনাৰ নিজৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। কিবা সমস্যাৰ উদ্ভৱ হ'লে আপুনি উচ্চ বিষয়াক অৱগত কৰক, তেওঁলোকে এই সমস্যাবোৰ সমাধান কৰি ল'ব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। ইয়াৰ ফলত আপুনি আজি আনন্দ লাভ কৰিব আৰু ঘৰতে আজি আপোনালোকৰ সৰুকৈ হ'লেও এটা অনুষ্ঠানৰ আয়োজন হ'ব পাৰে আৰু ইয়াৰ আপোনালোকৰ আত্মীয়ৰ আগমন ঘটিব। ইয়াৰ ফলত আপোনালোকে আজি ঘৰত এক ইতিবাচক পৰিৱেশৰো দেখা পাব, যাৰ জৰিয়তে আপোনালোকে সকলো সদস্যৰ সৈতে ভালদৰে মিলিজুলি কথা বতৰা পাতিব পাৰিব। আত্মীয়ৰ সৈতেও আপোনালোকৰ সুখ দুখৰ কথাবোৰ পাতিব পাৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ ভিতৰত এক শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব আৰু পৰিয়ালত এক ইতিবাচক পৰিৱৰ্তনে আপোনালোকৰ সকলোকে সুখ প্ৰদান কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে যদি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আপোনালোকৰ আজি এই সিদ্ধান্ত ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। ৰক্তচাপ, ডায়েবেটিছ আৰু থাইৰয়ড থকা লোকসকলে নিজেই পৰীক্ষাবোৰ কৰাবলৈ চেষ্টা কৰক। বৰ্তমান সময়ত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সচেতন হ'ব লাগিব। নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিলে আপোনালোকে সুস্থ হৈ উঠিব আৰু আপোনাৰ স্বাস্থ্য ভাল হ'ব। গতিকে চিন্তা কৰিবলগীয়া বিশেষ একো নাই। এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হৈ চলক। আপোনালোকৰ দেখিব যে কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যা নাথাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি অভিজ্ঞ লোকৰ লগত থাকিলে বহু ধৰণৰ তথ্য লাভ কৰিব পাৰিব, যিবোৰ আপোনাৰ ভৱিষ্যতৰ বাবে উপকাৰী হ'ব। গতিকে তেওঁলোকৰ সৈতে আপুনি সংগ লাভ কৰক। তেওঁলোকৰ পৰা বিভিন্ন ধৰণৰ তথ্য আহৰণ কৰিবলৈ আপুনি যত্ন কৰক, যাতে আপোনাৰ ব্যক্তিত্ব উন্নত কৰিব পাৰে। লগতে আপোনাৰ যিবোৰ ব্যক্তিগত কাম আছে সেইবোৰতো আপুনি সফলতা লাভ কৰিব পাৰে। কিছুদিনৰ পৰা চলি থকা পাৰিবাৰিক বিষয় এটা সমাধানৰ বাবে এই সময়খিনি ভাল। গতিকে বৰ্তমান সময়ত আপুনি পাৰিবাৰিক ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক আৰু এইবোৰ যি সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰ নাইকিয়া কৰিবলৈ যত্ন কৰক। ফোন আৰু মিডিয়াৰ জৰিয়তে আজি কিছু সফলতা লাভ কৰিব পৰা যাব। গতিকে আপুনি কোনো ধৰণৰ ফোন কলক আজি আওকাণ নকৰিব। ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত লোকচান হোৱাৰ সম্ভাৱনা থাকিব। গতিকে ফোন কলবোৰ আপুনি আজি গুৰুত্ব সহকাৰে ল'ব আৰু ইয়াৰ দ্বাৰা আপুনি নিজৰে কিছু ভাল পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে ইয়াৰ সৈতে জড়িত সঠিক তথ্যবোৰ লাভ কৰি ল'ব। নহ'লে সিদ্ধান্তবোৰ যদি গ্ৰহণ কৰে তেনেহ'লে আপোনাৰ বাবে কিবা এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে সম্পূৰ্ণ সতৰ্ক হৈ পেলাই আৰু শান্তপূৰ্ণভাৱে সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ সিদ্ধান্তবোৰ ফলপ্ৰসূ হ'ব। উপাৰ্জনৰ তুলনাত আজি অধিক খৰচ কৰিলে আপোনাৰ আৰ্থিক অৱস্থা বেয়া হ'ব পাৰে। গতিকে আপুনি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব লাগিব আৰু আপুনি নিজকে সুসংগঠিত কৰি ৰাখিব আৰু কোনো ধৰণৰ যাতে অলাগতিয়াল বস্তুত খৰচ আদি নকৰে। আপোনাৰ সন্তানৰ সৈতে আজি কিছু সময় কটাবলৈ আপুনি যত্ন কৰক, কাৰণ তেওঁলোকৰ বৰ্তমান সময়ত আপোনাৰ পৰামৰ্শৰ খুবেই প্ৰয়োজনীয় হৈছে। আপোনাৰ পৰামৰ্শ গ্ৰহণ কৰি তেওঁলোকে নিজৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব আৰু তেওঁলোকে আগবাঢ়িব পাৰিব। ইয়াৰ দ্বাৰা তেওঁলোকে মানসিক শান্তি লাভ কৰিব আৰু আত্মবিশ্বাসো বৃদ্ধি কৰিব পাৰিব।
ব্যৱসায়ত কৰ্মক্ষেত্ৰৰ প্ৰতি বহুত গুৰুত্ব দিব লাগিব। বৰ্তমান সময়ত আপোনাৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপকো আপুনি আওকাণ নকৰিব, কাৰণ তেওঁলোকৰ এটা সৰু ভুলৰ বাবে আপোনাৰ বৃহৎ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপোনাৰ তত্ত্বাৱধানতে সকলো কাম কাজবোৰ ৰাখিবলৈ চেষ্টা কৰক। যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত আপুনি অগ্ৰাধিকাৰ দিয়ক, আৰু কিবা যদি অসুবিধাৰ সৃষ্টি হয় কৰ্মচাৰীসকলৰ, তেনেহ'লে আপুনি সেইবোৰ সমাধান কৰি দিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপুনি ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ লক্ষ্য সম্পূৰ্ণ কৰিবলৈ আজি হেঁচা পৰিব। গতিকে আপোনালোকে আজি নিজৰ কামবোৰ সুসংগঠিতভাৱে কৰিবলৈ যত্ন কৰিব, আৰু পৰিকল্পনা অনুসৰি যদি আগবাঢ়ে তেনেহ'লে অতি সোনকালে আপোনাৰ লক্ষ্যবোৰ সম্পূৰ্ণ হ'ব, আৰু ইয়াৰ ফলত আপোনালোকৰ উচ্চ বিষয়ে আপোনালোকক প্ৰশংসা কৰিব। আপোনাৰ পৰিয়ালৰ ব্যৱস্থা আজি ভাল আৰু অনুশাসিত হ'ব, আৰু ইয়াৰ ফলত আপোনালোকে আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলেও আজি আপোনালোকক সহায় কৰিব, যাৰ বাবে আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতো আপোনালোকে এক আনন্দ লাভ কৰিব। সকলো সদস্যই আজি একেলগে মিলি ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে, বিশেষকৈ ধৰ্মীয় স্থান ভ্ৰমণ কৰে, তেনেহ'লে আপোনালোকৰ পাৰিবাৰিক সুখ শান্তি বৃদ্ধি পাব, আৰু সকলো সদস্যৰ যি কামনা থাকিব সেইবোৰো সম্পূৰ্ণ হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ আজি গুৰুত্ব দিবলৈ চেষ্টা কৰক, আৰু সকলোৱে সকলোৰ চিন্তা কৰিবলৈ চেষ্টা কৰক। ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰি পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে জড়িত হ'বলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ভাল প্ৰতিফলন দেখা পাব। ইয়াৰ ফলত আপোনালোকে আৱেগিকভাৱে ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। বৰ্তমান বতৰৰ বাবে আপোনাৰ কিছুমান সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে বেছি চিন্তা নকৰিব। আপোনাৰ ৰুটিনবোৰ সুসংগঠিত কৰি ৰাখক, আৰু লগতে নিজৰ ওপৰত কিছু ধ্যান দিয়ক। স্বাস্থ্যসন্মত যিবোৰ খাদ্যাভ্যাস আছে সেইবোৰ ৰাখিব, আৰু দৈনিকভাৱে ব্যায়াম আৰু যোগাসন কৰিবলৈ যত্ন কৰক। ই আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰাখিব, আৰু লগতে আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী, আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকে আজি আপুনি নিজৰ যিকোনো লক্ষ্যত মনোনিৱেশ কৰি ভাল সফলতা লাভ কৰিব পাৰিব। এই সময়ত গ্ৰহৰ অৱস্থান আপোনাক সম্পূৰ্ণৰূপে সমৰ্থন কৰি আছে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ উপদেশ, পথ প্ৰদৰ্শন আৰু আশীৰ্বাদ আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে তেওঁলোকৰ লগত আপুনি ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ পৰা আশীৰ্বাদ ল'বলৈ যত্ন কৰিব। আজি আপুনি বিনিয়োগৰ লগত জড়িত কামবোৰ পিছুৱাই দিয়ক, কাৰণ টকাৰ কামত হিচাপ কৰি থাকোঁতে সাৱধান হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপুনি বিনিয়োগৰ ক্ষেত্ৰত যদি আগবাঢ়ে তেনেহ'লে লোকচান হোৱাৰ সম্ভাৱনা থাকিব। এটা ভুল বুজাবুজিও আজি হ'ব পাৰে, গতিকে অলপ সতৰ্ক হ'ব। যিকোনো কাগজত চহী কৰাৰ আগতে ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি ল'ব। যিকোনো ধৰণৰ ৰিস্কি কামত আজি আগ্ৰহ প্ৰকাশ নকৰাটোৱেই ভাল হ'ব, কাৰণ ইয়াৰ ফলত আপোনাৰ তদন্ত আদি হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়ত ব্যৱস্থা কৰিলে আজি আপোনাৰ পৰিস্থিতি অনুকূল হৈ পৰিব, আৰু বাকী থকা কামবোৰো ক্ষীপ্ৰ হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি কৰ্মচাৰীসকলৰ লগত একেলগে মিলিত হৈ পৰিকল্পনাৰে আপুনি আগবাঢ়ক, তেতিয়াহে আপুনি ভাল ফলাফল লাভ কৰিব। মাটি আৰু সম্পত্তিৰ লগত জড়িত যিকোনো কাম আজি লাভজনক অৱস্থাত থাকিব, গতিকে আপুনি আজি এই ক্ষেত্ৰত চিন্তা নকৰিব। আৰু এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে আপুনি জড়িত কৰিবলৈ চেষ্টা কৰক, কাৰণ সম্পত্তি আৰু মাটি বাৰীৰ ক্ষেত্ৰত তেওঁলোকৰ লগত যদি আপুনি আলোচনা কৰে তেনেহ'লে আপোনাৰ বাবে লাভ হ'ব। ব্যৱসায়িক ক্ষেত্ৰত অচিনাকি মানুহক একেবাৰে বিশ্বাসত নল'ব, নহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ক্ষতি হ'ব পাৰে। কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে একেলগে কাম কৰিলে আপুনি আজি আপোনাৰ কামবোৰ ভালদৰে কৰিব পাৰিব, আৰু ইয়াৰ ফলত আপোনাৰ বিষয়াসকলেও আপোনাৰ কামৰ শলাগ ল'ব। আপোনাৰ বিবাহিত জীৱন আজি সুখী আৰু প্ৰেমেৰে ভৰা হ'ব, আৰু ইয়াৰ ফলত আপুনি সকাহ অনুভৱ কৰিব, আৰু আপোনালোকে পতি পত্নী দুয়োজনে একেলগে মিলিত হৈ আজি আপোনাৰ পৰিয়ালতো সুখদায়ক সময় পাৰ কৰিব সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে আজি গুৰুত্ব আৰোপ কৰিলে পৰিয়ালৰ পৰিৱেশো সুষম হ'ব। পৰিয়ালত আজি আপোনাৰ আত্মীয়ৰ আগমনৰ ফলত আপোনাৰ পৰিয়ালৰ পৰিৱেশ ইতিবাচক হ'ব, আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ ইতিবাচক আলোচনাৰ ফলত আপোনালোকে আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰি চলাটো ভাল হ'ব। বৰ্তমান সময়ত আপুনি যদি ইজনে সিজনক সন্মান প্ৰদৰ্শন কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। আজি আপোনাৰ বিষৰ সমস্যা আপোনাক আজি আমনি কৰিব পাৰে, সেইবাবে যোগাসন আৰু ব্যায়ামৰ প্ৰতি আপুনি অধিক সময় দিব, আৰু বৰ্তমান সময়ত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিলে এই ক্ষেত্ৰত আপুনি সুস্থ অনুভৱ কৰিব। গতিকে আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক। অলপ গুৰুত্বই আপোনাৰ স্বাস্থ্য ভাল কৰি তুলিব, আৰু ভৱিষ্যতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া, আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ এই সময়ত গ্ৰহৰ অৱস্থানে আপোনাৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাবোৰ আৰম্ভ কৰিবলৈ শক্তি প্ৰদান কৰি আছে।
গতিকে আপোনাৰ ক্ষমতা আৰু সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। ই আপোনালোকৰ সফলতাৰ কাৰণ হ'ব। পৰিয়ালৰ লগত জড়িত এটা বিষয়ত সমাধান আজি লাভ কৰি আপোনালোকে মানসিকভাৱে সুস্থ অনুভৱ কৰিব আৰু ল'ৰা ছোৱালীৰ পৰা আপুনি আজি কিছু ভাল খবৰ পোৱাৰ ফলত আপোনাৰ পৰিয়ালত আজি আনন্দৰ সৃষ্টি হ'ব। অসাৰ কথাৰ পৰা একেবাৰে আজি আঁতৰত থাকক আৰু যিকোনো ঠাইতে কথা পাতি থাকোঁতে শান্ত আচৰণ বজাই ৰাখিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব। আৰু আজি অলপ সাৱধানতাই আপোনাৰ অগ্ৰগতিত সহায় কৰিব। গতিকে খৰখেদাকে আৰু আৱেগেৰে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব, কাৰণ ভুল হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপোনালোকে সাৱধানে আগবাঢ়িবলৈ চেষ্টা কৰিব। কিবা যদি সিদ্ধান্ত ল'ব লগা হয় তেনেহ'লে শান্তভাৱে ল'বলৈ যত্ন কৰিব। ই আপোনালোকৰ অগ্ৰগতিত সহায় কৰিব। ব্যৱসায়িক ক্ষেত্ৰত নতুন কামৰ পৰিকল্পনা আৰম্ভ কৰিলে বৰ্তমান সময়ত আপোনাৰ লাভৰ সম্ভাৱনা আছে। গতিকে আগবাঢ়িব পাৰে আৰু ভৱিষ্যতেও আপুনি ভাল ফলাফল ইয়াৰ পৰা লাভ কৰিব। কৰ্মচাৰীসকলৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ তেওঁলোকৰ পৰামৰ্শ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ফলপ্ৰসূ হ'বলৈ গৈ আছে। গতিকে তেওঁলোকৰ পৰামৰ্শক আওকাণ নকৰিব, তেওঁলোকক গুৰুত্ব দিয়ক আৰু তেওঁলোকক আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি আনিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। নিয়োজিত লোকসকলৰ কামত আজি তেওঁলোকৰ বিৰুদ্ধে কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সেয়েহে আপুনি অলপ সাৱধান হ'ব লাগিব। বিশেষকৈ আপোনাৰ কাৰ্যালয়ৰ যিসকল সহকৰ্মী আছে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব, কাৰণ তেওঁলোকৰ যদি ভুল বুজাবুজিৰ সৃষ্টি হয় তেওঁলোকৰ লগত, তেনেহ'লে আপোনাৰ কৰ্মগতিত বাধা আহিব পাৰে। স্বামী স্ত্ৰী একেলগে মিলি আজি ঘৰত সুখ শান্তি আৰু অনুশাসন বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু ই আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত এক ভাল ইংগিত বহন কৰিব। গতিকে সকলোৱে নিজৰ সামৰ্থ্য অনুসৰি নিজৰ পৰিয়ালত অৱদান দিবলৈ আগবাঢ়িব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ভাল প্ৰতিফলন দেখা পাব আৰু সকলো সদস্য শান্তিৰে আৰু সুখেৰে জীৱন যাপন কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত যদি কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে পোনপ্ৰথমে আপোনালোকে বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক। তেওঁলোকে আপোনালোকক কি পৰামৰ্শ দিয়ে তাৰ প্ৰতি আপোনালোকৰ সমস্যাবোৰ সমাধান কৰাত আপোনালোকে সফল হ'ব। অবিবাহিত সদস্যৰ বাবে আজি বিবাহ সম্বন্ধীয় কিবা আলোচনা হোৱাৰ ফলত বা তেওঁলোকৰ সম্বন্ধ অহাৰ ফলত আজি ঘৰখনত ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব আৰু হুলস্থুলীয়া পৰিৱেশেও বিৰাজ কৰিব আৰু অবিবাহিত সদস্যজনে মানসিকভাৱে শান্তি লাভ কৰিব। গতিকে তেওঁলোকে অতি সোনকালে বিবাহত আবদ্ধ হ'ব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ সম্পৰ্কত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ মূল কাৰণ হ'ব আপোনালোকৰ বিশ্বাসৰ অভাৱ। গতিকে বিশ্বাস বজাই ৰাখক আৰু ধৈৰ্য বজাই ৰাখিব। ইয়াৰ দ্বাৰা আপোনালোকে দুয়োজনে একেলগে সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হ'ব। কিবা যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে বেছিকৈ মানসিক চাপ নল'ব। ইজনে সিজনক সন্মান বজাই ৰাখক আৰু বিশ্বাস ৰাখিবলৈ যত্ন কৰিব। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ স্বাস্থ্যত অৱনতি ঘটিব পাৰে, যাৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰতো কিবা বাধা অহাৰ সম্ভাৱনা থাকিব। সেইবাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব আৰু লগতে আপোনালোকে খাদ্যৰ ক্ষেত্ৰতো অলপ সাৱধান হ'ব লাগিব। সুষম আহাৰ গ্ৰহণ কৰিলে আপোনালোকে স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনালোকৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ প্ৰতিটো কাম অধ্যৱসায়ীভাৱে কৰাৰ ইচ্ছা থাকিব আৰু ভাল ফলাফলো লাভ কৰিব। বিশেষকৈ মহিলাসকলে তেওঁলোকৰ সৌন্দৰ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব আৰু আশা আৰু সপোন পূৰণৰ বাবে এই সময়ছোৱা আপোনাৰ বাবে উত্তম সময়। গতিকে ইয়াৰ সম্পূৰ্ণ সুবিধা ল'বলৈ চেষ্টা কৰি যাওক আৰু সেইমতে আপুনি পৰিকল্পনাবোৰ বনাই লওক। এনে কৰিলে আপোনালোকে অতি সোনকালে ভাল ফলাফল পাব আৰু লক্ষ্যটো উপনীত হ'ব পাৰিব। কোনো বিষয়ত বন্ধু বান্ধৱ বা আত্মীয়ৰ লগত মত বিৰোধ হ'ব পাৰে, কিন্তু কথা কওঁতে শব্দবোৰ সাৱধানে ব্যৱহাৰ কৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখক। কাৰোবাৰ ভুল পৰামৰ্শই আপোনাৰ অশান্তি আনিব পাৰে। সেইবাবে চেষ্টা কৰিব যিবোৰ বিশেষ গুৰুত্বপূৰ্ণ বিষয় আপোনাৰ কাৰণে সেইবোৰ নিজে ল'বলৈ যত্ন কৰিব, কাৰণ কাৰোবাৰ আশাত যদি আপুনি বহি থাকে বা কাৰোবাৰ পৰামৰ্শ গ্ৰহণ কৰি যদি সেইবোৰ ৰূপায়ণ কৰিব যায় তেনেহ'লে আপোনাৰ কামৰ ক্ষতি হ'ব পাৰে। সেইবাবে নিজৰ যি গুৰুত্বপূৰ্ণ কামবোৰ সেইবোৰ নিজে কৰিবলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি গ্ৰহৰ অৱস্থান আপোনাৰ ভাল হৈ আছে। গতিকে এই সময়ত আপোনাৰ বিপণন আৰু প্ৰচাৰৰ প্ৰতি অধিক মনোযোগ দিয়াটো প্ৰয়োজন হ'ব, কাৰণ বৰ্তমান সময়ত যদি আপুনি প্ৰচাৰৰ ক্ষেত্ৰত আগবাঢ়ে তেনেহ'লে আপোনাৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব আৰু যোগাযোগৰ উৎসও বৃদ্ধি পাব। ইয়াৰ ফলত ভৱিষ্যতে আপোনাৰ ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা থাকিব। ৰিয়েল ষ্টেটৰ সৈতে জড়িত ব্যৱসায়ত আজি লাভজনক অৱস্থাত থাকিব। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। নিয়োজিত লোকসকলৰ চাকৰিত চলি থকা সমস্যাবোৰ এতিয়াৰ বাবে এনেই চলি থাকিব। সঠিক সময়ৰ বাবে অপেক্ষা কৰিব লাগিব।
বৰ্তমান সময়ত আপোনাৰ নিজৰ যি ব্যক্তিগত কাম কাজ আছে সেইবোৰ নিয়াৰিকৈ চলাই যাওক আৰু কোনো ধৰণৰ উত্তেজনাৰ ক্ষেত্ৰত আপুনি শান্ত হৈ থাকিব। কোনো ধৰণৰ ৰাজনীতিৰ পৰিৱেশৰ সৃষ্টি হ'লে আপুনি সেইবোৰৰ পৰা আঁতৰত থাকিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়। বৰ্তমান সময়ত আপোনাৰ যিবোৰ সমস্যাৰ সৃষ্টি হৈছিলে সেইবোৰতে আপুনি পৰিকল্পনা কৰি আগবাঢ়িবলৈ চেষ্টা কৰক যাতে অতি সোনকালে আপোনাৰ এই ক্ষেত্ৰত সমাধান লাভ কৰে। পৰিয়ালত আজি সন্তান জন্মৰ ভাল খবৰে সকলোকে আনন্দিত কৰি তুলিব আৰু পৰিয়ালৰ সকলো সদস্যই ইয়াৰ ফলত ঘৰতে এক অনুষ্ঠানৰ আয়োজন কৰিব যাৰ ফলত সকলো সদস্য আনন্দ ফূৰ্তি কৰিবলৈ সক্ষম হ'ব। আৰু আত্মীয়ৰ আগমনৰ ফলতো আপোনালোকৰ ঘৰৰ পৰিৱেশ আজি ইতিবাচক হ'ব আৰু সকলোৱে আজিৰ দিনটোত আনন্দ ফূৰ্তি কৰি কটাবলৈ সক্ষম হ'ব। গতিকে আজি আপুনি পৰিয়ালত এই বিশেষ দিনৰ বাবে নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিব। গতিকে পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰো আপুনি স্বাস্থ্যৰ যত্ন ল'ব লাগিব, তেওঁলোককো আপুনি সন্মান প্ৰদৰ্শন কৰিব লাগিব। তেওঁলোকৰ যত্নৰ ফলত তেওঁলোকেও আপোনালোকক আশীৰ্বাদ দিব যাতে আপোনালোকেও আগুৱাই যাব পাৰে। সেইবাবে আজি পৰিয়ালত আপোনালোকৰ এক ভাল প্ৰতিফলন দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি অলপ সংযমতা বজাই ৰাখিব লাগিব। বৰ্তমান সময়ত উত্তেজনাৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে ভাল পৰিৱৰ্তনৰ প্ৰতি আপুনি যত্ন কৰক যাতে আপোনালোকে ভালদৰে আপোনাৰ সম্পৰ্ক বজাই ৰাখিব পাৰে আৰু বিশ্বাস কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। বতৰ পৰিৱৰ্তনৰ বাবে কাহ চৰ্দিৰ দৰে ৰোগবোৰ হ'ব পাৰে। গতিকে আপুনি বিশেষ যত্ন লওক স্বাস্থ্যৰ আৰু উচিত চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকে এইবোৰ অসুবিধাৰ পৰা সোনকালে পৰিত্ৰাণ পাব আৰু নিজৰ স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে দৈনিকভাৱে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আৰু যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। ইয়ে আপোনালোকৰ মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।